আসিলা ধব দেখো ত্রাণ মুখ পণ্ডিত নকৰিলে বিহা কৰি ইন্দ্ৰিয়নী নিষ্ঠ পিতামহ অনুসংগে মূল দ্ৰবিল হৃদয়া কৃষ্ণৰ চৰণে মই গৈলো বিকয়া। সুরাতত লাগে যেন মলয়ার চন্দনে হয় কিন্তু কন্দুৱাৰে গাঁও মতে ভক্ত সংগে হৰিক ভজিল বিষয় বিষত থাকি সেৱা গুরু সমস্ত আজি ভাগৱত টিকাকাৰ দ্বিজ অনিৰুদ্ধদেৱ নিজৰ ভাৱনাৰে ইমান সুন্দৰভাৱে আধ্যাত্মিক এক তত্ত্ব প্ৰদান কৰিছে। আমি এই বিষয়ত থকা লোকসকলে যিমানেই সাধুৰ সংগ নাপাওঁ কিয় সেই সাধুৰ সংগৰ যিটো পূৰ্ণ যিটো ৰস আমি পাব লাগে সেইখিনি আমি পাবলৈ নোৱাৰোঁ। যেনেকেই নহওক বিষয়ৰ ভাৱনাই আমাক বঞ্চিত কৰিবই কৰিব। ঠিক তেনেদৰে আজি অনিৰুদ্ধদেৱেও চিন্তা কৰিছে যে যিজন মাধৱ পুৰুষ পৰম বৈষ্ণৱ পৰম বৈৰাগ্য ভাৱনাৰে গোটেই জীৱনটো ঈশ্বৰৰ নামত সমৰ্পিত কৰিছে, তেওঁৰ সংগ মই পালোঁ। তেওঁ হৈছে মোৰ কনিষ্ঠ পিতামহ আৰু যি মহাবৈকুণ্ঠৰ মহাভাগৱত আজি গাভীৰ ৰূপত দোহন কৰি ভাগৱত ৰূপে জগতক প্ৰদান কৰিবৰ কাৰণে যি শংকৰ পুৰুষে মাধৱদেৱক আপ্লুত কৰিছিল, সেই সৎসংগ পোৱাৰ পিছতো মোৰ কি হ'ল এটা সুন্দৰ উদাহৰণ দিছে যে মলয়া বায়ু যেতিয়া বয় আমাৰ গা শীতল হৈ যায়, কিন্তু সেই মলয়া বায়ু যদি চুৰাতৰ পাতত লাগি যায়, চুৰাতৰ পাতত থকা বিষাক্ত যিখিনি পদাৰ্থ সেইখিনি যদি মলয়া বায়ুৰ লগত উৰি আহে, কাৰোবাৰ গাত যদি পৰি যায়, মলয়া বায়ুৰ শীতলতায়ো দেহক শুদ্ধ কৰিব নোৱাৰে, শান্তি কৰিব নোৱাৰে। তদ্ৰুপ আজি সাধু সন্ত মহন্তৰ সংগ পায়ো বিষয়ৰ বিষ বহনীয়ে যেতিয়া সাংসাৰিক ব্যৱস্থাৰ মাজত আমাক যেতিয়া পতিত কৰায়, তেতিয়া আমি চুৰাতৰ পাতৰ বিষৰ পৰা যন্ত্ৰণাৰ পৰা
মুক্তি পাবৰ কাৰণে আমি অমৃত ৰস আমি সানিবৰ কাৰণে বাধ্য হওঁ। সেই অমৃতৰ ৰস বা মধুৰ ৰস সানিলে হয়তো চুৰাটৰ পাতৰ বিষৰ যন্ত্ৰণাৰ পৰা উপশম হ'ব পাৰে। গতিকে তদ্ৰূপ এনেকুৱা এটা ভাৱনা লৈ আজি অনিৰুদ্ধদেৱেও যদিও মাধৱ পুৰুষৰ পৰা কনিষ্ঠ পিতামহৰ সংগৰ থাকি তেওঁ যিখিনি তেওঁ জ্ঞান তত্ত্ব আহৰণ কৰিছিল সেইখিনি জ্ঞান তত্ত্ব কেতিয়াও শুদ্ধভাৱে তেওঁ ধাৰণ কৰি জগতৰ কাৰণে কৰিব নোৱাৰিছিল একো এটা। কিন্তু তাৰ কাৰণতে তেওঁ চিন্তা কৰিলে, সৎসংগত তেওঁ আশ্ৰয় কৰিলে। গতিকে অকল গুৰুৰ ওচৰতে আশ্ৰয় কৰি থাকিলেইতো নহ'ব। ভকতৰ সংগ যদি নলয় তেতিয়াহ'লে কোনো কাৰণতে গুৰুৱে দিয়ে জ্ঞান শুদ্ধ ৰূপত তেওঁ লাভ কৰিব নোৱাৰে। গতিকে এইকাৰণে আজি অনিৰুদ্ধদেৱে কৈছে, যিখিনি মই পাইছিলোঁ মাধৱদেৱৰ পৰা শংকৰদেৱৰ পৰা সেইখিনি তত্ত্ব মই সাধু সংগৰ থাকি পুনৰবাৰ তাৰ মধুময় ৰসটো পান কৰিবৰ কাৰণে মই যত্ন কৰিছিলোঁ। তাৰ ফলতে আজি মহাভাগৱতৰ দৰে এক চৰিত কথা এক ৰূপ কথাৰ ৰূপত নিবন্ধ কৰিবৰ কাৰণে মনত এটা হাবিয়াস আহিছিল। চাওক গুৰুসকল, এতিয়া অনিৰুদ্ধদেৱে কৃষ্ণৰ চৰণত মহাতুতি কৰিবলৈ আৰম্ভ কৰিছে। তেওঁ কি তুতি কৰিছে শুনক। হে কৃষ্ণ প্ৰভু মোক কৰিও উদ্ধাৰ, সেৱা চূড়া মোক দয়া কৰা একবাৰ। এটা ডাঙৰ শব্দ কৈছে, সেৱা চুৰ। যিজনে সেৱা চুৰ কৰে তেওঁক সেৱা চোৱা বুলি কৈছে। অৰ্থাৎ সেৱা যদি চুৰ কৰে সিহঁতে বোলে অপৰাধ। এতিয়া এই অনিৰুদ্ধদেৱে নিজেই এই চিন্তাটো কৰিছে। এতিয়া তেওঁ কি সেৱা চুৰ কৰিলে এই কথাটোতো আমি জানিব লাগিব, যে আমি আনক অনুকৰণ কৰি আমি যদি শুদ্ধ কৰ্ম এটা আচৰণ কৰোঁ তাতো এটা বিঘিনি আছে, তাতো এটা নীতি আছে। নীতিটো যেতিয়ালৈকে ৰক্ষা নকৰে তেতিয়ালৈকে সেই কৰ্মটো কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। এয়া হৈছে সেৱা চুৰ। মই ভাল হ'ম বুলি ভাবিছিলোঁ, ভাল হ'বৰ কাৰণে আনক মই অনুকৰণ কৰিছোঁ, সেই অনুসৰি মই কৰ্মখিনি আগুৱাই লৈ গৈছোঁ, কিন্তু মই কৃতকাৰ্য হ'ব নোৱাৰোঁ। কিয়? আনক অনুকৰণ কৰি কৰা কৰ্মটো কেতিয়াও মই তাত স্থিৰ বুদ্ধিৰে স্থিতপ্ৰজ্ঞ মনেৰে দৃঢ়ভাৱে মই তাক ধাৰণ কৰিব নোৱাৰোঁ। কোনোবাই নহয় কোনোবাই হয়তো মোক বিচলিত কৰিব পাৰে যে এইটো নহয় এইটোৱেই। গতিকে যদি আমি সেই সেৱাকণ চুৰ নকৰাকৈ যদি ল'ব বিচাৰোঁ তেতিয়াহ'লে আমাৰ গুৰু দৰ্শন হ'ব লাগিব, গুৰুৰ ওচৰত আমাৰ শৰণ হ'ব লাগিব, গুৰুৰ আজ্ঞা ল'ব লাগিব, গুৰুৰ পৰামৰ্শ মতে যিখিনি সেৱা ধৰ্ম কৰিম তাত আমাৰ কোনো কাৰণতে কাকো অনুকৰণ কৰিব লগা নাই। আৰু সেই কৰ্মত কেতিয়াও ভুল হ'ব নোৱাৰে, আনৰ পৰিচয় কেতিয়াও আমাক বিচলিত কৰিব নোৱাৰে। গতিকে সেৱা চুৰ এটা মহা অপৰাধ। আজি অনিৰুদ্ধদেৱে কৈছে মই সেৱা চুৰ কৰিছোঁ। কিয় কৰিছোঁ? মই শংকৰদেৱক দেখিছোঁ, মই মাধৱ পুৰুষক দেখিছোঁ, তেওঁলোকৰ আচৰণ মই অনুসৰণ কৰিবলৈ যত্ন কৰিছোঁ, কিন্তু সেই কৰ্মটো কৰিবলৈ যাওঁতে মোৰ কৰ্মটো শুদ্ধ হৈ পৰা নাই। গতিকে হে প্ৰভু, মই তোমাকেই আজি গুৰু মানিছোঁ, তোমাকেই আজি সেৱা কৰিছোঁ, পূজা কৰিছোঁ। ইমান দিনে মই যি দুখ কৰিলোঁ সেই দুখ যেন তুমি মোক ক্ষমা কৰা। চাওকচোন গুৰুসকল, জ্ঞান চুৰ সেৱা চুৰ একে পৰ্যায়। জ্ঞান চুৰ কৰাৰ কাৰণে, ভক্তি চুৰ কৰাৰ কাৰণে আপোনাৰ হেৰি কি আছিল আপোনাৰ একলব্যৰ কি অৱস্থা? তেওঁ গুৰু নভজাকৈ মনেৰে গুৰু ভজিলে। সেই কৰ্ম ঐকান্তিকতাৰে তেওঁ কৰিব পাৰে, কিন্তু গুৰুৰ বিনা অনুমতিত যি কৰ্ম কৰিলে এই কৰ্ম জগতৰ কাৰণে অনিষ্টকাৰী হ'ব। এই কথাটো গুৰুহে জানে।
কাৰণ আজি তেওঁ গুৰুৰ অনুমতি নোলোৱাকৈ তেওঁ গুৰুৰ পৰা সমস্ত বিদ্যা শিকিলে। এই বিদ্যা যদি তেওঁ প্ৰয়োগ কৰিব লাগে, তেওঁ কাক স্মৰণ কৰিব? তেওঁটোতো নিজেই গোটেইখিনি সৰ্বসৰ্বা হৈ গ'ল। গতিকে নিজৰ ইচ্ছামতে সেই বিদ্যা যদি প্ৰয়োগ কৰে, সি নিজৰ লগতে জগতৰ অনিষ্ট কৰিব। এইকাৰণে গুৰুৱে যি বিদ্যা তেওঁৰ পৰা চুৰ কৰিছিল, সেই বিদ্যা যেন কোনো কাৰণতে ক'তো প্ৰয়োগ কৰিব নোৱাৰে, তাৰ কাৰণে গুৰু দক্ষিণাৰ নামত সমস্তখিনি তেওঁ উভতাই লোৱাৰ দৰে এক কৰ্ম কৰিব লগা হ'ল। সেইকাৰণে হয়তো মায়াৰ দৃষ্টিত দ্ৰোণাচাৰ্যক বহুতে সমালোচনা কৰিব পাৰে, কিন্তু নীতিগতভাৱে কোনেও তেওঁক দোষাৰোপ কৰিব নোৱাৰে। গতিকে এইকাৰণে আজি হয়তো মাধৱ পুৰুষৰ সম্পৰ্ক পোৱাৰ পিছতো, আচাৰ নীতি ধাৰণ কৰাৰ পিছতো আমি কিয় গুৰু বুজিব লাগে? চিন্তা কৰি চাওকচোন। গুৰুসকল, যাৰ ঘৰত, যাৰ গৃহত এজন পৰম বৈষ্ণৱ আছে, পৰম বৈষ্ণৱজনে সকলো সময়তে বৈষ্ণৱ ৰীতি নীতি ধাৰণ কৰি কৰ্মখিনি কৰি আছে। তেওঁৰ ল'ৰা ছোৱালী সতি সন্তানে সমস্তখিনি তেওঁ আয়ত্ত কৰি আছে, কিন্তু তথাপিও সেইসকলে কিয় গুৰু বুজিব লগা হয়? গুৰুজনটো গৃহতে আছে, পিতৃৰ ৰূপতেই হওক, ভাতৃৰ ৰূপতেই হওক, স্বামীৰ ৰূপতেই হওক, যেনেকেই নহওক সেইজনেইতো গুৰু কৰ্ম কৰি আছে, গুৰু ৰূপ লৈ তেওঁই আছে। কিন্তু আমি সতি সন্ততিসকলে সমাজৰ বিধি মানি আমি গুৰুক শৰণ ল'ব লাগে। কিয়? কাৰণটো সেইটো যে যিজন পিতৃগুৰু, যিজন আমাৰ মাতৃগুৰু, এইজন কিন্তু আমাৰ পৰম গুৰু হ'ব নোৱাৰে। পৰম গুৰুৰ প্ৰতিনিধিজন হৈছে শ্ৰী গুৰু, আধ্যাত্মিক গুৰু বুলি কৈছে। আমি সেই আধ্যাত্মিক গুৰুজনৰ আশ্ৰয়তহে আমি আচল পন্থটো পাম। যদি মোৰ গৃহত থকা সেই ভক্তজন, বৈষ্ণৱজন মোৰ যদি পিতৃ হয়, মোৰ যদি বিষয় সম্বন্ধীয় কোনোবা হয়, তেওঁৰ লগত মোৰ কি লাগি আছে? মায়াৰ সম্বন্ধ হৈ আছে। তেওঁৰ লগত মোৰ আশা আকাংক্ষাৰ ব্যৱস্থাখিনি জড়িত হৈ আছে। গতিকে গুৰু আৰু শিষ্যৰ মাজত বিষয় সম্বন্ধীয় আশা আকাংক্ষা কোনো কাৰণতে থাকিব নোৱাৰে। গতিকে সেইকাৰণে গুৰুসকলে আমাক সোধে মাজে মাজে যে পিতৃগুৰু শ্ৰেষ্ঠ নে শ্ৰী গুৰু আধ্যাত্মিক গুৰু শ্ৰেষ্ঠ? একেবাৰতে আমি উত্তৰ দিব লাগিব যে আধ্যাত্মিক গুৰু পিতৃগুৰুতকৈও শ্ৰেষ্ঠ। গতিকে এই বিষয়টোকে এতিয়া অনিৰুদ্ধদেৱেও কৈ আছে। মই যিমানেই জ্ঞান শিক্ষা লাভ নকৰোঁ কিয়, এয়া মই চুৰ কৰা বিদ্যা। চুৰ কৰা বিদ্যা এটা মহা অপৰাধ। গতিকে স্বয়ং প্ৰভু ভগৱন্তৰ চৰণতে সেই শৌৰ্য বৃত্তিটো সম্পাদন কৰিছে। তাৰপিছত তুতি মিনতি কৰিছে, হে প্ৰভু তুমি মোক যেন ক্ষমা কৰা। তাৰপিছত কৈছে, ই কথা থাকক আবে শুনিও প্ৰস্তুত, পঞ্চম স্কন্ধৰ এইটো কথা অদ্ভুত, যাহাক শুনিলে হুৱে কৃষ্ণত ভকতি, দেহা অৱসানে হুৱে বৈকুণ্ঠত স্থিতি। এতিয়া সৰ্বসাধাৰণ ভকত বৈষ্ণৱক এই বুলি কৈছে, যি পঞ্চম স্কন্ধত মহাতত্ত্ব প্ৰাণ, মহাতত্ত্ব মায়া, দুয়োটাৰ এক মহা সংযোগ আছে। এই মহাসংযোগৰ মহাতত্ত্ব যদি শ্ৰৱণ কৰে, যদি কীৰ্তন কৰে, তাৰ ফলত কৃষ্ণত অগাধ ভকতি আহিব। আৰু এই ভকতিৰ ফলত জীৱনৰ পৰিসমাপ্তিত, দেহ অৱসানৰ পিছত তেওঁ বৈকুণ্ঠৰ স্থিতি হ'ব, এয়া নিশ্চিত। এয়া স্বয়ং অনিৰুদ্ধদেৱে দিয়া মনৰ পৰা তেওঁ যিখিনি জ্ঞান অভিজ্ঞতা বা আধ্যাত্মিকতাৰ পৰিপুষ্ট এক মহাস্বৰূপ তেওঁ উপলব্ধি কৰিছে, সেইখিনি সমস্তকে আমাৰ সাধাৰণ সৰ্বসাধাৰণ ভকতক প্ৰদান কৰিছে।